নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল মিণ্টু চেনেললৈ সকলোকে স্বাগতম। আহক আজি মই আমাৰ মালিগাঁৱত থকা আমাৰ ৰুমৰ আমি যি ৰুমত থাকোঁ গোটেই ৰুমৰ ডিটেইলছটো দেখুৱাম। ৰুমৰ পৰা মেচলৈ গোটেই গাঁওখন ইয়াত আমি য'ত থকা এৰিয়া গোটেই গাঁওখনৰ মই দেখুৱাম। চাওক আপোনালোকে, আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায় ছাবস্ক্ৰাইব আৰু কমেণ্ট লাইক কৰি দিব। ৰুমত গৈ আছোঁ, মেচত নাস্তা কৰিলোঁ ৰাতিপুৱা ডিউটিলৈ গা পা ধুই এতিয়া নাস্তা কৰি এতিয়া মই ৰুমলৈ গৈ আছোঁ। আমাৰ ৰুমটো মই আজি চব দেখুৱাম আপোনালোকক। এইটো মালদ্বীপৰ এখন বহুত ভিতৰীয়া এটা আইলেণ্ড, একদম আমাৰ চেম গাঁৱৰ নিচিনা এইটো আইলেণ্ডটো, কিন্তু মালদ্বীপকে লাষ্টটো এইটো আমাৰ ইয়াৰ পৰা আমাৰ মেচৰ পৰা আমাৰ ৰুমলৈ খোজকাঢ়ি গ'লে 2-5 মিনিটমান লাগে। আৰু এইবিলাক ঘৰবিলাক ইয়াত চব এনেকুৱাই ঘৰ, ইয়াত ডাঙৰ ডাঙৰ ঘৰ নাই, সেইকাৰণে এইবিলাক দোকান। চাওক, আৰু এতিয়া মই যাই পাম ৰুমটো, আমাৰ ৰুম পাম মই আমাৰ ৰুমটো দেখুৱাম আপোনালোকক সকলোখিনি। আজি ভিতৰৰ বাহিৰে সকলোখিনি মই দেখুৱাম। এয়া মই ৰুম পাইছোঁ আহি, আৰু অলপ দূৰ আমাৰ ৰুমটো এইটো দেখিছে, এই বিল্ডিংটো যে এইটো হৈছে আমাৰ ৰুমটো। এইটো চাওক, এইটো আমাৰ ৰুমটো চাই লওক। फोटो खींच रहे हैं, वीडियो देख रहे हैं। এইটো আমাৰ ৰুমৰ বাহিৰতো, ভিতৰতো বাৰু মই আগত দেখুৱাম। ইয়াত আগত দোকান আছে, দোকানখন দিয়া বন্ধ কৰি মানুহ আমাৰ ৰুম বনাই দিছে গোটেইটো। ইয়াত আমি আবেলি বহি থাকোঁ সকলোৱে। আৰু এতিয়া চাগে আমাৰ ভিতৰতে দেখে, এইটো এটা ৰুম। ইয়াত বাহিৰত বহুত মানুহ আছে। এইটো সকলোৱে এখন বেড। এইটো আমাৰ ৱাশ্বিং মেচিন, এইটো কাপোৰ। আমাৰ এই ৰুমটো এই ভিতৰত লৈ আছে, মই দেখুৱাই দি আছোঁ আপোনাক। এইটো যায় চাওক, এই আমাৰ ৰুম। এইটো আমাৰ গোটেইটো ৰুম আছোঁ। এখন বেড, এজন ওপৰত এখন তলত এখন, সেইখন আৰু এখন মোৰ বেডখন, এখন মোৰ বেড। মই ইয়াতে শুওঁ। এইবিলাক মোৰ লাগেজবিলাক, বেগবিলাক। ইয়াত চাগে ইয়াত ধুনীয়া সংখ্যা এটা আছে, দেখিছে? সেইটো আমাৰ তাত পোৱা যায়। এইটো মই লৈ আহিছোঁ, ঘৰত লৈ যাবৰ কাৰণে থৈ দিছোঁ। মোৰ পোৱালীজনীয়ে খুব ভাল পায়, লৈ আহিব বুলি কৈ থাকে ইয়াত চাওক, এখন বেড, সকলোৱে এখন বেড ইয়াত। আৰু এইটো আমাৰ ৰুমতে সৈতে এইটো বাথৰুম। দেখিছে? AC আছে, এতিয়া ডিউটি যাম যে AC বিলাক বন্ধ কৰি থৈ দিছোঁ, দেখিছে? আমি ইয়াত 6জন থাকোঁ যে, সেইটো কাৰণে বেগবিলাক বস্তু থৈ দিছে। 6জন থাকোঁ, আৰু অপাৰেটৰ 4জন আৰু 2জন ইঞ্জিনিয়াৰ, 6জন থাকোঁ আমি এই ৰুমটোত। এইটো ৰাস্তা। মই গোটেই ৰুমটো দেখাই দিছোঁ আপোনালোকক। মই এইটো দেখাম বুলি কৈ আছিলোঁ বহুত, কিন্তু মই দেখুৱাব পৰা নাই। এতিয়া দেখুৱাইছোঁ। চাওক, ওপৰত এজন, তলত এজন। এই তলখন মোৰ, এইখন মোৰ বেড। এইবিলাক ধুনীয়া ফুল আছে আমাৰ বাহিৰত, গোটেই আমাৰ ৰুমৰ বাহিৰত। ফুলবিলাক কিন্তু দেখি ধুনীয়া লাগে। এইটো পেপাৰ ফুলটো চেম পেপাৰ কাগজৰ ফুল এইটো চাওক। গোটেই একে বিল্ডিঙৰ ওপৰলৈ আছে, তাৰ পৰা কিন্তু দেখিছেনে? হলু ফুল, ফুলবিলাক দেখি ভাল লাগে। এইবিলাক ফুল
আৰু মই এতিয়া চাৰৰ ফালে গৈ আছোঁ। আমাৰ ৰুমৰ চাৰৰ ফালে যোৱা ৰাস্তা এইটো মই দেখাই আছোঁ। এইটো কাঠে বনাইছে মানে চিৰিখন। এইটো চাওক, মই মাৰো এই চাৰৰ পৰা গোটেই ছাইডটো দেখাম। গোটেই এইবিলাক তাৰমানে টিঙে বেছি মানে চাহটো কমে। এইটো এইয়া মই আহি ওপৰ পাইছোঁহি এখন চাটখন। মানে আমাৰ গোটেই ছাইডটো দেখোন দেখিছে গোটেইটো। এই সিফালে মানে সাগৰ, চবফালে সাগৰ। এইটো মাজতে মানে সৰু এটা আইলেণ্ড। আমাৰ যেনেকৈ আমাৰ হেৰি অসম হ'লে এখন গাঁৱৰ নিচিনা হ'ব মানে তেনেকুৱা 100-150 মানুহ আছে আৰু। সেইফালে যে এখন সাগৰ, ওচৰতে এফালে সাগৰ আৰু ইয়াৰ পৰা চালে এইফালে অলপ দূৰ গ'লে সাগৰ। দেখিছোঁ ওপৰতো ফুল, চবতে মানে ফুলে ফুল। দেখি ভাল লাগে কিন্তু ইয়াত এই ফুলটো প্ৰায় মানুহৰ ঘৰতে এই ফুলটো আছে ইয়াত। কি ধুনীয়া ফুলটো, সদায় ফুলি থাকে ফুল। ইয়াত মানে বহা জেগা আছে, ইয়াত বহি আমি ধুনীয়াকৈ বহি মানে উঠাৰ কাৰণে ফ্ৰী টাইমত। বন্ধুসকল, আজিলৈ ৰাখিছোঁ। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পায় কি পায় জনাব, কমেণ্ট লাইক কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।